কুসুম তোমাক জন্ম হোৱাৰ লগে লগে বোলে তোমাৰ মা দেউতাই তোমাক ডাষ্টবিনত পেলাই দিছিলে বোলে এইটো কথা কিমান সঁচা এই অকলিখিনি কথা তুমি আমাৰ কেমেৰাৰ সন্মুখত কৈ দিয়াচোন মোৰ জন্মৰ পাছত মোৰ মা দেউতাই আমাৰ গাঁৱৰে এটা খালত মোক পেলাই থৈ গৈছিল খাল মানে তেতিয়া খৰালি দিন আছিলে শুকাই আছিলে সব আৰু তাত কিবা জাবৰ জোথৰ কিছুমান পেলাই থোৱা আছিলে গতিকে যিসকলে মোক জানে তেওঁলোকে মোক ডাষ্টবিনত পেলাই থৈ যোৱা বুলিয়ে কয় কিছুমান কথা নকওঁ বুলি ভাবিছিলো আপোনালোকৰ আগত কিন্তু ক'বলগীয়া হৈছে কিছুমানেতো কয় মই বোলে পূৰ্ব জন্মত পাপ কৰিছিলো সেইকাৰণেহে মোক জন্মৰ পাছতে এনেদৰে পেলাই থৈ গ'ল মোক যিয়ে পেলাই থৈ গৈছিলে তাৰ গাত বোলে কোনো দুখ নাই পূৰ্ব জন্মৰ ফল এইটো জন্মত বোলে ভুগিব লগা হয় গতিকে মই হে ভুগিছো এটা কথা কি জানে মই কিন্তু কেতিয়াও ভবা নাই মই ফল ভুগি আছো বুলি বাৰু সেইখিনি তাতে এৰিছো হয়তো প্ৰথমৰ পৰা আপোনালোকক ক'ব লাগিব মই কথাখিনি আজি যে মই এইখিনি স্থানত আছো জন্মৰ পৰা যি কেইগৰাকী পিতৃ মাতৃয়ে মোক তুলি তালি ডাঙৰ দীঘল কৰিলে জন্মত দিয়াৰ কথা কোৱা নাই মই তাৰ পাছৰখিনি কথা কৈছো যি পিতৃ মাতৃয়ে মোক ইমানখিনি দায়িত্ব ললে সেই কেইজন পিতৃ মাতৃৰ কাৰণে মই বৰ্তমান এই অৱস্থাত আছো এইটো স্থানত আছো মই সুখী আছো ভালদৰে আছো আনক জ্বলাবও পাৰিছো মোৰ যদি কিবা এটা নাথাকিলেহেঁতেন আজি তেওঁলোকেতো মোৰ কথা নাপাতিলেহেঁতেন আজি প্ৰথম মোৰ চিনাকি তেওঁলোকৰ বাবে এইটোৱে যে মই ডাষ্টবিনত পৰি আছিলো সেইটোৱে মোৰ চিনাকি মোৰ নিজৰ মা দেউতা থাকিও যাক মই নিজৰ মা দেউতা বুলি ভাবো যাক মই ভগৱান বুলি ভাবো তেওঁলোক থাকিও যেন মোৰ নাই তেওঁলোকৰ মতে প্ৰথমৰ পৰা ক'ব বিচাৰিছো মোক যেতিয়া পেলাই থৈ গৈছিলে তেতিয়া মোৰ বৰ্তমানৰ মা দেউতাই মোক তুলি লৈছিলে মই এইবোৰ কথা কেতিয়াও গম পোৱা নাছিলো মোৰ এজনী 3 বছৰৰ সৰু ভণ্টিও আছে আমাক কেতিয়াও মা দেউতাই মৰম চেনেহ আমাৰ ওপৰত কেতিয়াও ভাগ কৰা নাই সেইকাৰণে চাগে মই গম পাওঁতে বহুত দেৰি হৈ গ'ল যে মই ডাষ্টবিনত পৰি থকা ছোৱালী আছিলো মই কেতিয়া গম পাইছো জানে মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলো ডিগ্ৰী 4th সেমিষ্টাৰত যেতিয়া পঢ়ি আছিলো মই তেতিয়া গম পাইছো যে মই তেওঁলোকৰ আসল সন্তান নহয় মই তুলনীয়া ছোৱালীহে ভাবকচোন কেনেকুৱা লাগিব পাৰে জন্মৰ পৰা মই ডিগ্ৰী 4th সেমিষ্টাৰ 20 বছৰৰ পাছত মই গম পাইছো মোৰ কেনেকুৱা লাগিব পাৰে আৰু কৈছে কোনে জানেনে মোৰ মা দেউতাই কোৱা নাছিলে মোক ওচৰৰ মানুহেহে কৈছিলে এদিন ভালকৈ মাতিনি মোক বহুৱাই লৈ এইখিনি কথা কৈছে এটোও কৈছে যে মই মা দেউতাক কেতিয়াও ক'ব নালাগে তেওঁৰ মতলবটো মই বুজি পাইছিলো হেতুৰ সময়ত মই ইমান ডাঙৰ এটা কথা মই মোৰ মা দেউতাক কেনেকৈ নকম যি মা দেউতা মোৰ চিৰপূজ্য যি মা দেউতাই মোৰ বাবে সকলোখিনি কৰিছে কি নকৰাকে আছে সেই মা দেউতাক মই নুসুধিম নেকি এখাৰ কথা মই এদিন সাহস কৰি মাক সুধিলো মায়ে কৈছে তোক কোনে ক'লে এখাৰ কথা এতিয়া ক কোনে ক'লে এখাৰ কথা মোক বহুত গালি পাৰিছে এনেকুৱা মিছা কথা কোনে কৈছে মোক খুব গালি পাৰিছে কিন্তু মাক মই কৈছো মা তুমি মোক ভাল পোৱা ন যদি তুমি মোক সঁচাকে ভাল পোৱা তেন্তে তোমাৰ মোৰ প্ৰতি থকা সেই ভাল পোৱাৰ শপত তুমি মোক সঁচা কথা কোৱা প্লিজ মই মাক তেনেদৰে ক'লো মায়ে অৱশেষত ক'লে কথাখিনি কওঁতে খুব কান্দিছে এখাৰ কথা বোলে মোক কেতিয়াও জনাব বিচৰা নাছিলে মই মনত কষ্ট পাম বুলিয়ে বোলে ইমান দিনে মোক কোৱা নাছিলে ইমানটা বছৰে মোক কোৱা নাছিলে আৰু কেতিয়াও নকম বুলিয়ে ভাবিছিলে কিন্তু বেলেগে কৈ দিলে যেতিয়া আৰু কবইতো লাগিব ন মাৰ তাতে খং উঠিলে কোনে কৈছিল মোক বাৰে বাৰে সুধিলে মই ক'লো গৈ মায়ে পুৰা কাজিয়া লাগিলে কিয় ক'ব তেওঁলোকে ডাঙৰ কাজিয়া হে তেতিয়াৰ পৰাই মানুহবোৰে মোক দেখিব নোৱাৰা হ'ল মোৰ মাকো কিছুমানে বেয়া পোৱা হ'ল সেই কাজিয়াখন হোৱাৰ পাছত ইয়াত কাৰ ভুল মই হেয়া ক'ব নাযাওঁ মোৰ মাৰো যদি ভুল তেন্তে হেয়া আপোনালোকে ক'ব কিন্তু মই মোৰ মাক ভুল বুলি নাভাবো মোক ক'ব লাগিছিলে মায়ে মোৰ মতে মোক মায়ে ক'ব লাগিছিলে কিন্তু মায়ে নকলে ইমান এটা ডাঙৰ কথা যে মই দুখ পাম বুলিয়ে আৰু সেই কাৰণে মই দুখ পোৱা নাছিলো যে মায়ে মোক কিমান মৰম আদৰেৰে তুলি তালি ডাঙৰ দীঘল কৰিলে মোৰ মা দেউতা অকল মাৰ কথা ক'লে নহব দেউতাও গতিকে মোৰ আজি অলপো দুখ নাই
যে মই তুলনীয়া বুলি মোৰ অলপো দুখ নাই বহুত দুখ লগা মোৰ কাহিনী। সম্পূৰ্ণ নিজৰ এখন ঘৰ আছে বুলি ক'ব পৰাকৈ মই চহকী আজি কিন্তু মানুহবোৰেহে সেইখিনি হোৱাটো নিবিচাৰে মানে মানুহবোৰে মোৰ সুখটো নিবিচাৰে আচলতে মই এতিয়া যি স্থানত আছো সেইটো স্থানত থকাৰ বাবেই চাগে মোক মানুহে ভাল পাব নোৱাৰে মোৰ অলপো দুখ নাই যিগৰাকী মাতৃয়ে মোক তেনেদৰে এৰি থৈ গৈছিলে তেওঁৰ প্ৰতি মোৰ কোনো আক্ষেপো নাই কিন্তু তেওঁক মই কেতিয়াও মা বুলি মাতিব নোৱাৰিম মোৰ দৃষ্টিভংগী এয়াই যে যিগৰাকী মাতৃয়ে মোক তেনেদৰে ডাষ্টবিনত এৰি থৈ যাব পাৰিছিলে সেইগৰাকী মাতৃ মোৰ মাতৃ হ'ব নোৱাৰে যিগৰাকী মাতৃ পিতৃয়ে যিগৰাকী মাতৃয়ে মোক ডাঙৰ দীঘল কৰিলে মোক দায়িত্ব ল'লে মোক জীয়াই থকাৰ পথ দেখুৱাই দিলে মোৰ জীৱনৰ পথ দেখুৱাই দিলে তেওঁলোকহে মোৰ আচল পিতৃ মাতৃ তেওঁলোকহে মোৰ বাবে ভগৱান জন্মদাত্ৰীগৰাকী নহয় আপোনালোকে মনত ৰাখিব ডাষ্টবিনৰ পৰা মোক তুলি আনিছে যদিও মোৰ মূৰত সেই ডাষ্টবিনৰ জাবৰখিনি সোমাই থকা নাই বুজিছে নহয় এতিয়া আপোনালোকে মোক কওক যিগৰাকীয়ে জন্ম দিছিলে সেইগৰাকী মাতৃ নে যিগৰাকীয়ে দায়িত্ব পালন কৰিলে সেইগৰাকী মাতৃ আপোনালোকে কওক অকণমানি বাচ্চাটোৰ পূৰ্বজন্মৰ ভুল আছিলে নে যি পিতৃ মাতৃয়ে পেলাই থৈ গৈছিলে সিহঁতৰ ভুল আছিলে কাক শুদ্ধ বুলি ক'ব আপোনালোকে